এই গাইছ শুনিছো আপোনালোকৰ মম চেনেল বুঢ়া স্কচলৈ বাহিৰ গৈ থকা নাই স্কচৰ ভিক্ষাৰীক কত নাই তো আজি গৈ আছো আমি টাইটেল থাম্বনেল চাই গম পাইছে আপোনালোকে যেহেতু বলবম ষ্টাৰ্ট হৈছে আজি পূৰ্ণিমা আৰু আপোনালোকে নেক্সট দিনা চাই আছে ব্লগটো বাৰু আৰু আজি গৈ আছো আমি বলবমত মানে আমাৰ ওচৰৰে ৰাজঘাট বোলা তালৈকে যাই আছো আৰু গাইছ ইটা আমি আহিবলো বেলশ্বৰ মন্দিৰ ইটা আছো ভিতৰে আৰু ইয়াতে যেহেতু নাৰায়ণ পূজা চলি আছে আৰু ইয়াৰ পৰাই আমাৰ মানে ষ্টাৰ্ট হ'ব আৰু যেহেতু ইটাকলৈকে হোৱা নাই আমি একেলগে ওলাই যাম অলপ আপোনালোক পৰিৱেশটো দেখে চলক কি হয় ৰাণা যাব না নাই যাব লাগিব बोलबम बोलबम खबर ভাল পুরা एकदम मजा बोलबम का नारा है बाबा एक सहारा है बोलबम যাব লাগিব ক'ত যাব আমাৰ राजघाट हापुर राजघाट যাব নহলে মানে এতিয়া ক'ত যায় সকলোৱে য'ত যায় তাতে যাম আৰু হ'ব बोलबम চবে আৰু এই ভিডিঅ'টোৰ জৰিয়তে সমগ্ৰ অসমবাসী ভাৰতবাসীক ভাৰতবৰ্ষবাসীক আমাৰ শাওনৰ মাহৰ শুভেচ্ছা জনাওঁ সকলোৱে এই শাওনৰ মাহটো পালিব লাগে সব নিজৰ দেহাৰ কাৰণে ভাল বা সমাজ ব্যৱস্থাটোৰ কাৰণে ভাল বেমাৰ আজাৰৰ কাৰণে ভাল মানে সব দিশৰ পৰাই ভাল আৰু সকলোৰে ওপৰত শিৱ বাবাৰ আশীৰ্বাদ থাকক আৰু আমাৰ এইটো বিল্লেশ্বৰ দেৱালয়তো ইতিহাস বিল্লেশ্বৰ দেৱালয় আৰু ইয়াৰ পৰা আমি যাত্ৰা কৰিম লৈছো পানী আনিম বাবাক জল অভিষেক কৰিম বাই বাই बोलबम বাকি এনেকৈ আমি যাই আছো গাইছ বৰ্তমান বাকি গুড়া बोलबम কি কবি बोलबমৰ বিষয়ে প্ৰতি বছৰে শাওণ মাহৰ আজি এই পবিত্ৰ দিনটোত আমি বেলখৰবাসী बोलबम উৎসৱ আয়োজন কৰোঁ আৰু আজি প্ৰথমবাৰ আমি শিৱালয় আশ্ৰমলৈ আহিছোঁ এইসমূহ ভক্তপন ৰাইজক আমাৰ बोलबम মন্ত্ৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ধন্যবাদ ইয়াত মানে অকমান জায়গাটো বেয়া হৈ আছে এই গতিকে আমি ক'ত যাওঁ ডিচাইড কৰি আছে এই চাম্ভু কেনেকুৱা খবৰ কেনেকুৱা আৰু জাগা বদলি গেল পুল বিল আহি গেলো আমি মাৰিব লৈছো আমি ষ্টেণ্ডাৰ্ড বঢ়িয়া বাকি আহি আছে চব মাখান একেলগে बोलबम বাকি আমি আহি পালো গাইছ বৰ্তমান জাগাত আৰু নমি আছো চেৰি बोलबम এয়া আমি ৰাজঘাটৰ পৰা আমি নদী তলৰ পৰা বালি তোলালোঁ আৰু আমি এই বালিৰে শিৱলিংগ স্থাপন কৰিম বহুত দ নদী হয় এয়া মোক এজন বমে দাঙি লৈ গ'ল লাহে লাহে আমি এতিয়া বৰ্তমান বেকা এই মাটিৰে আমি লিংগ বনাম লগত সতীৰ্থ কেইজন আছে আমাৰ লগত আমি আহি আছো চেৰিৰে बोलबम जोर से बोलो बोलबम आगे बोलो बोलबम पीछे बोलो बोलबम जोर से बोलो बोलबम আৰু গাইছ ফাইনালি পানী লৈলো আৰু এতিয়া যাই আছো আমাৰ বেলশ্বৰ মন্দিৰলৈ কি হৈ চাই আছো গেট খোলা আছে তাতে ঢালিব পাৰিম গেট খোলাই আছিল বাৰু মোবাইলটো ভিতৰে নহ'ল ধৰি লওক গা চা ধুলো তাৰে ভিতৰত গা চা ধুই পানী ঢালি আৰু অলপ লৈছোঁ মানে আমাৰ ইয়াতে এটা মন্দিৰ আছে লক্ষী মন্দিৰ বুলি
বাকী এতিয়া এইবিলাক মেলি দিছোঁ আৰু পানীটো থৈছোঁ তাতে বঢ়িয়াকৈ মেলি দিছোঁ শুকাব লাগিব আৰু এনেকৈ মই বলবমটো যাই থাকিম যদি এনেকুৱা ব্লগ লাগে আপোনালোকে কমেণ্ট কৰিবচোন ব্লগ লাগে মানে ধৰি লওক ডেইলি ব্লগেই হ'ব দিবই লাগিব ধৰি লওক নামাৰ হ'লেও একো নাই বাৰু বাকী বলবম সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভালে থাকক সুখত থাকক শান্তি আহক জীৱনলৈ ধন্যবাদ বাই বাই